দিবৰ কাৰণে এই এনেকুৱা অনুষ্ঠানৰ প্ৰয়োজন হয়। কিয়? এতিয়া আপোনালোকে ইয়াত পালে যে কুমাৰ কালৰ পৰা ভক্তি কৰাৰ কথা কৈছে। যদি আমি কুমাৰ কালতে কথাটো গম পালোহেঁতেন, আমি যদি কুমাৰ কালতে ভাগৱত শ্ৰৱণ কৰিলোহেঁতেন, কুমাৰ কালতে যদি গম পালোহেঁতেন, তেতিয়া হয়তো আমাৰ দ্বাৰা অপকৰ্ম নহ'লহেঁতেন যিসকলে কৰিছে। গতিকে এই কুমাৰ কালৰ পৰা বস্তুটো ব্যৱহাৰ কৰাৰ প্ৰাক মুহূৰ্তত 11-12 বছৰ বয়সতে আমি শৰণ দি পেলাই তেওঁলোকক ঈশ্বৰ চিনাকি কৰাই দিব লাগে। তেতিয়া তেওঁলোকে এটা শুদ্ধ মাৰ্গ পাব, সন্তানসকলে এটা শুদ্ধ মাৰ্গ বিচাৰি পাব। তেওঁ কেতিয়াও নিচাজাতীয় বস্তু মুখত নিদিয়ে, কাৰণ এই বস্তুটোৰ পৰা তেওঁলোকক আঁতৰাই দিব। কিয়? ভাৱৰ শুদ্ধতাই। আৰু ভাৱ যেতিয়া শুদ্ধ হ'ব, তেতিয়া বাণীত কেতিয়াও অপশব্দ নোলায়। বাণী দুটা কাম আছে, এটা হৈছে ৰস স্বাদ কৰা, আমি যি ভোজন কৰোঁ এই ভোজনৰ তৃপ্তি লয় বাণী জিভাই, আৰু আনটো হৈছে কথা কোৱা। জিভাখনৰ দুটা কাম, এটা হৈছে ৰস স্বাদ কৰা আৰু ইটো হৈছে কথা কোৱা। জিভাখনৰ ওপৰত যদি কেৱল আমি সংযম কৰিবলৈ শিকোঁ, কেৱল জিভাখনৰ ওপৰত, 90% দুখৰ পৰা আপোনালোকে পৰিত্ৰাণ পাব পাৰিব। 90% দুখৰ পৰা। কেনেকৈ? জিভাৰ সোৱাদৰ কাৰণে আমি নাখাবলগীয়া খাদ্যবিলাক খাওঁ। যিকোনো বস্তু আজিকালি ফাষ্ট ফুডৰ, জাংক ফুডৰ জোৱাৰ উঠিছে, খুব খায় য'তে ত'তে। কিয়? আৰু ইণ্টাৰেষ্টিং কথা, ইয়াত থাকিলেও তৃপ্তি নাপায় আৰু ভিতৰলৈ গ'লেও তৃপ্তি নাপায়। শেষ। মাত্ৰ 2.5 ইঞ্চি জিভাখনৰ মাজত থকাকণ সময়ে, সেইকণ সময়ে মানুহে ইণ্টাৰেষ্টটো পায়। আৰু তাৰ কাৰণে 40-50 কিলোমিটাৰ ড্ৰাইভ কৰি পেলাই ধাবাত খানা খাব যায়। কিয়? খাই আহোঁ বোলে এসাঁজ। আৰু ইণ্টাৰেষ্টিং কথা, খাই পেলাই ওলালহে তাৰপিছতে আলোচনা কৰে, এইবাৰ আমি কিন্তু অমুকত যাম দেই। কিয়? তাৰমানে সেইটোৱে সন্তুষ্ট দিব নোৱাৰিলে। বুজি পালে নাই? তাৰ মানে আমি এতিয়া জিভাখনৰ কাৰণে খাদ্যটো খাওঁ, পৌষ্টিক আৰু সাত্বিক আহাৰৰ কথা আমি চিন্তা নকৰোঁ। যদি আমি পৌষ্টিক আৰু সাত্বিক আহাৰ যদি গ্ৰহণ কৰোঁ, তেতিয়াহ'লে কোনো ধৰণৰ শাৰীৰিক বেমাৰ আপোনালোকৰ হ'ব নোৱাৰিব। বেমাৰবিলাকৰ পৰা আমি হাত সাৰি থাকিব পাৰিম। আৰু 2 নম্বৰ কথা হৈছে, জিভাৰ কাম হৈছে কথা, বাণী। পৰাপক্ষত কথা নোকোৱাকৈ থকাটো ভাল, কিন্তু কথা ক'ব পৰাটো এটা কলা। আপোনাৰ কথা য'ত সন্মান নহয় তাত আপোনালোকে নক'ব, ক'লে নিজে আঘাত পাব। য'ত আপোনাৰ কথাৰ কোনো গুৰুত্ব দিয়া নাই, আপুনি জোৰ জবস্তাত ক'বলৈ নাযাব, আপুনি নিজে আঘাত পাব। মনে মনে থকাই শ্ৰেয়, কিন্তু কথা ক'ব পৰাটো এটা আৰ্ট বুলি কৈছে। যদা যদা বাচ্যতি বাণী বাক্য বানম তদা তদা জাতি কুল প্ৰমাণম। এজন মানুহে যেতিয়া কথা কোৱা আৰম্ভ কৰি দিয়ে, তেতিয়া তেওঁ কোন ঠাইৰ কেনেকুৱা জাতি, কি কথা সব গম পাই যায়। তেওঁৰ জ্ঞানৰ গভীৰতা কিমান, কিয়? কথাৰ পৰাই গম পাই যায়। সেইকাৰণে আৰু বিশেষকৈ সমাজত আমি যদি দেখোঁ, যিমানবিলাক কাজিয়াৰ সূত্ৰপাত হয়, আল্টিমেটলি সৰু সৰু কথাৰ পৰাই হয়। কোনোবাই এটা কৈ দিলে, তাৰ ওপৰত বেলেগ এজনে এটা ক'লে, তাৰ পিছত আৰু এজনে ক'লে, আল্টিমেটলি কথাৰ পৰাই গৈ কাজিয়াৰ সূত্ৰপাত, তাৰপিছত গৈ বিভক্ত দললৈ গুচি যায়। গতিকে বাণীৰ ওপৰত সংযম। আৰু তৃতীয় হৈছে কৰ্মৰ পবিত্ৰতা। ভাৱৰ শুদ্ধতা অহাৰ লগে লগে, ভাৱত যেতিয়া শুদ্ধ কথা আহিব, ভাল ভাল কথা যেতিয়া মনলৈ আহিব, আপোনাৰ দ্বাৰা কেতিয়াও বেয়া কাম হ'ব নোৱাৰে। আপুনি ভাল কৰ্মই কৰিব লাগিব। কিন্তু এতিয়া ইয়াত কৈছে প্ৰহ্লাদে, এই শৰীৰটো যদিও দুৰ্লভ, ই কিন্তু ক্ষণভংগুৰ। মানে কেতিয়া কাৰ শৰীৰ কোন সময়ত পৰি যায় কোনেও ক'ব নোৱাৰে। আপুনি ৰাতি শুই আছে, কোনো গেৰেণ্টি নাই যে ৰাতিপুৱা আপুনি সাৰ পাব। মই ভয় খুওৱা নাই, কিন্তু এইটো হয় তেনেকুৱা। বহুতে ৰাতি শুই থাকে, ৰাতিপুৱা আৰু সাৰ নাপায়। সেইকাৰণে কবিৰ দাসে কৈছে, কাল চিৰহানে হে খাৰা তোৰ কিয় চয় নিচিন্ত। তোৰ মৃত্যু তোৰ মূৰৰ শিতানত থিয় হৈ আছে, তই ইমান নিশ্চিন্ত মনে কেনেকৈ শুইছ? সেইকাৰণে অভ্যাস কৰক, শোৱাৰ সময়ত বিচনাত ডাইৰেক্ট উঠিয়ে ডাইৰেক্ট শুই নাযাব। 2-3 মিনিট সময় বহক আৰু বহি হাত জোৰ কৰি ভগৱানৰ প্ৰাৰ্থনা এটা কৰক, হে প্ৰভু, এই ৰাতিটো তোমাৰ চৰণত অৰ্পণ কৰিলোঁ।
এই ভগৱান, এই দয়াময় কৃষ্ণ, এই ৰাতিটো তোমাৰ চৰণত অৰ্পণ কৰিলোঁ বুলি আপোনালোকে শুই থাকক। আৰু ৰাতিপুৱাও সাৰ পায়ে ঘপককৈ বিচনা ত্যাগ নকৰিব। আপুনি এটা বেলেগ অৱস্থাত থাকে আৰু তাৰ পৰা জাগ্ৰত অৱস্থালৈ আহে, ঘপকৈ নানামিব। 2-3 মিনিট সময় বিচনাত বহক আৰু তেতিয়াও আপোনালোকে অভ্যাস কৰক, হে প্ৰভু নাৰায়ণ, দিনটো তোমাৰ চৰণত অৰ্পণ কৰিছোঁ। এই অৰ্পণ কৰাৰ অভ্যাসটো আপোনালোকে কৰক, তাৰপিছত আনন্দ চাব। অৰ্জুনক গীতাত কৈছে, যদ কৰচি যদ অশ্নচি যদ জুহসি দদাসি যদ তপস্যসি কৌন্তেয় তৎ কুৰুষ্ব মদৰ্পণম। 9ম অধ্যায় 27 নম্বৰ শ্লোক গীতা। হে অৰ্জুন, তই যি খাইছ, যি তপ কৰিছ, যি দান কৰিছ, চব মোক অৰ্পণ কৰি দে। আমাকো সেইটোৱে কৈছে। আমি প্ৰতিটো কথা ভগৱান কৃষ্ণৰ চৰণত অৰ্পণ কৰাৰ অভ্যাস কৰিব লাগে। আপুনি ৰাতি যদি অৰ্পণ কৰি শুলে, কিবা কাৰণত ধৰি লওক আপোনাৰ ৰাতিপুৱা আৰু চকু মেল নেখালে, তেতিয়াও যিহেতু আপুনি শেষ মুহূৰ্তত ঈশ্বৰৰ নাম লৈ শুইছিল, অৰ্জুনক গীতাত কৈছে, অন্তকালেশ মামেবম স্মৰণ মুক্ত্বা কলেবৰম ইয় প্ৰয়াতিশ মদভাৱম ইয়াতি নাস্তিত্ৰ সংশয়। 8ম অধ্যায় 5 নম্বৰ শ্লোক গীতা। হে অৰ্জুন, শেষ মুহূৰ্ততো যদি কোনোবাই মোৰ নাম লৈ যদি শৰীৰ ত্যাগ কৰে, তেতিয়াহ'লে তেওঁ মোক পাব, ইয়াত কোনো সন্দেহ নাই। সেইকাৰণে আমি যিহেতুকে আমাৰ অন্তকাল কোনটো গম নাপাওঁ, সেইকাৰণে আমি প্ৰতিটো মুহূৰ্তত ঈশ্বৰৰ নাম লোৱাটো আটাইতকৈ বাঞ্ছনীয়। আৰু অৰ্জুনক সেইকাৰণে ফৰ্মুলা দিছে, তস্মাৎ সৰ্বেষু কালেষু মাম অনুস্মৰ যুদ্ধচ্চ ময়ো অৰ্পিত মনোবুদ্ধিৰ মামে বৈশ্যস্য অসংশয়। 8ম অধ্যায় 7 নম্বৰ শ্লোক গীতা। হে অৰ্জুন, প্ৰতিটো মুহূৰ্তত মোৰ কথা স্মৰণ কৰ আৰু তোৰ কৰ্তব্য কৰ্ম কৰি যা। আপোনালোকে ঠাই ঝাৰু দিছে, ৰন্ধনৰ কাম কৰিছে, কৰি থাকক, কোনো আপত্তি নাই। যি কৰ্ম কৰিছে কৰক, কিন্তু মনটোত ঈশ্বৰৰ কথা আনি থাকিবলৈ দিছে। স্মৰণত প্ৰভু ভগৱন্তৰ কথা আনিব দিছে। তেওঁৰ লীলাসমূহ এবাৰ এবাৰ হ'লেও ৰোমন্থন কৰি থাকক। ইয়াত এতিয়া প্ৰহ্লাদে কৈছে, মনুষ্য শৰীৰ চঞ্চল সদায় কেতিক্ষণে কালে ধৰে, কোটি কোটি জন্ম উপজি মৰিয়া মনুষ্য নুহি সেন ধৰে। বহুত জন্মৰ মৃত্যুৰ পাছতো মানুহৰ জন্ম পোৱাটো অতিকৈ কষ্টকৰ। সেইকাৰণে এইবাৰ যে আমি পালোঁ, আকৌ যে আমি মানুহ হ'ব পাৰিম, সেইটো কোনো গেৰেণ্টি নাই। ইয়াৰ বস্তুটো বুজি লওক, কোনো মানুহ এক মুহূৰ্ত কাম নকৰাকে থাকিব নোৱাৰে। নাহি কচ্ছিৎ ক্ষণমপি জাতু তিষ্ঠত্য অকৰ্মকৃত কাৰ্যতে হি অৱশ্য কৰ্ম সৰ্ব প্ৰকৃতি জেৰ গুণে। 3য় অধ্যায় 5 নম্বৰ শ্লোক গীতা। অৰ্জুনক কৈছে, হে অৰ্জুন, কোনো মানুহ এক মুহূৰ্ত কাম নকৰাকে থাকিব নোৱাৰে। আমি বহি আছো, এইটো এটা কৰ্ম। শ্ৰৱণ কৰি আছো, এইটো এটা কৰ্ম। কোনোবা শুই আছে, সেইটো কৰ্ম। ক'ৰবালৈ গৈছে, সেইটো কৰ্ম। ইণ্টাৰেষ্টিং কথা, আমি যিয়ে কৰ্ম নকৰোঁ কিয়, প্ৰত্যেকটো কৰ্মৰ বিপৰীতে 3 ধৰণৰ ফল আছে। অনিষ্টম ইষ্টম মিশ্ৰম চ ত্ৰিবিধা কৰ্মনা ফলম ভৱতি ত্যাগিনাম প্ৰত্য নাতু সন্ন্যাসিনা ক্বচিৎ। 8ম অধ্যায় 12 নম্বৰ শ্লোক গীতা। হে অৰ্জুন, প্ৰত্যেকটো কৰ্মৰ বিপৰীতে 3 ধৰণৰ ফল আছে। এক হৈছে পাপ, অনিষ্টম বেয়া, ইষ্টম পুণ্য ভাল, আৰু মিশ্ৰণ মিশ্ৰিত পাপ পুণ্যৰ মিশ্ৰণ। আমি যিমান কৰ্ম কৰিছোঁ, প্ৰত্যেকটো জীৱই আমাৰ কৰ্মবিলাক এখন একাউণ্টত চব নোট হৈ আছে। আমি যিয়ে কৰ্ম নকৰোঁ কিয়, আপোনাৰ শৰীৰ বাণী আৰু মনৰ দ্বাৰাও যিমান কথা চিন্তা কৰিছে, সেইবিলাকো নোট হৈ আছে। আৰু এই কৰ্মবিলাকৰ ফলবিলাক এখন একাউণ্ট মেইনটেইন কৰিছে। এইখনক সঞ্চিত কৰ্ম বুলি কয়, ৰিজাৰ্ভ বেংক টাইপৰ। এতিয়া এই শৰীৰটো পৰাৰ পাছত বেলেগ শৰীৰ ধাৰণ কৰিবৰ কাৰণে কি শৰীৰ পাম, তাৰ কাৰণে সেই সঞ্চিত কৰ্মৰ পৰা আমি এটা অংশ আনিব লাগে। সেইটোক প্ৰাৰব্ধ বুলি কয় শাস্ত্ৰীয় ভাষাত। যদি সেইখিনিত কেৱল পুণ্য আহিল, তেতিয়াহ'লে আপোনাৰ মোৰ জীৱই স্বৰ্গলৈ যাব পাৰিব। যদি প্ৰাৰব্ধত কেৱল পুণ্য আহিছে, তেতিয়া আমি স্বৰ্গলোকত দেৱতা হৈ থাকিব পাৰিম। কেতিয়ালৈকে? যেতিয়ালৈকে প্ৰাৰব্ধ থাকে। তে ত্বম ভুক্ত্বা স্বৰ্গলোক বিশালম ক্ষীণে পুণ্যে মৰ্ত্যলোকম বিশন্তি। 9ম অধ্যায় 21 নম্বৰ শ্লোক গীতা।
তেতিয়ালৈকে স্বৰ্গত থাকিব পাৰিব যেতিয়ালৈকে পুণ্য থাকে। পুণ্য ক্ষয় হ'লে আকৌ 84 লাখ যোনিত ভ্ৰমণ কৰিব লাগিব। আৰু যদি এই অংশটো আনোতে কেৱল পাপ আহিল, তেতিয়া অধোজনী, কীট পতংগ, পোক পৰুৱা, জীৱ জন্তুবিলাক, ইহঁতো কেতিয়ালৈকে থাকিব? যেতিয়ালৈকে প্ৰাৰব্ধ টনা পাপখিনি শেষ নহয়। মানুহৰ জন্ম কেতিয়া পাম? যেতিয়া মিশ্ৰিত কৰ্ম আহিব। পাপ পুণ্যৰ মিশ্ৰণ যেতিয়া আহিব, তেতিয়া মানুহৰ জন্ম পায়। এইটো অতি দুৰ্লভ বুলি কৈছে। আৰু পাপ পুণ্যৰ মিশ্ৰিত কৰ্মফল লৈ অহাৰ বাবেই আমি মানুহে সুখ আৰু দুখ দুইটা ভোগ কৰিবলগীয়া হয়। পৃথিৱীত এনেকুৱা কোনো মানুহ নাই যিজনে ক'ব পাৰে যে মই কেৱল সুখ ভোগ কৰিছোঁ, আৰু পৃথিৱীত এনেকুৱা কোনো মানুহ নাই যোনে ক'ব যে মই কেৱল দুখ ভোগ কৰিছোঁ। অসম্ভৱ। কাৰণ আমি মিশ্ৰিত কৰ্মফল লৈ আহিছোঁ কাৰণে সুখ আৰু দুখ মানুহৰ জীৱনত দুইটাই থাকে। এতিয়া ইয়াত কৈছে এই জন্মটো পোৱাটো হৈছে কোটি কোটি জন্ম উপজি মৰিয়া মনুষ্য নুহি খেনথৰে। মানুহৰ শৰীৰ যে এবাৰ পালো আকৌ যে পাম তাৰ কোনো গেৰাণ্টি নাই। সেইকাৰণে এমত দুৰ্লভ জন্ম পায়া যিটো ভকতিক আচৰক, কাম্য কৰ্ম যত মিছা হেন জানি তাক বাঞ্ছা নকৰক। ইমান এটা দুৰ্লভ জন্ম পোৱাৰ পাছত কি কৰিবলৈ দিছে? ভকতি আচৰণ কৰিবলৈ দিছে। ভকতি মানে আমাক সকলোকে কয় যে ভক্তি কৰা, ভক্তি কৰা। ভক্তি মানে কি? ভক্তিৰ কথা নাৰদে কৈছে, ভক্তি প্ৰেমৰ স্বৰূপা। ভক্তি মানে প্ৰেম, ভাল পোৱা। মই মোৰ মাক ভাল পাওঁ, এইটো মোৰ কাৰণে মাতৃভক্তি। মই মোৰ দেউতাক ভাল পাওঁ, পিতৃভক্তি। মই মোৰ দেশখনক ভাল পাওঁ, দেশভক্তি। আৰু তেনেকৈ মই ভগৱান কৃষ্ণক ভাল পাওঁ, কৃষ্ণ ভক্তি। বা ভগৱানক ভাল পাওঁ, ভগৱত ভক্তি। ভাল পাব লাগিব আপুনি। ইণ্টাৰেষ্টিং কথা, আপুনি যাক ভাল পায় সেইজনৰ কথা আপুনি নোকোৱাকৈ বা ইচ্ছা নকৰাকৈ দিনটোৰ 24 ঘণ্টাৰ বেছি সময় আপোনাৰ ভাল পোৱা বস্তুটো বা ব্যক্তিৰ কথা মনলৈ আহি থাকে। এইটো বৰ ডাঙৰ সত্য। যাক আমি ভাল পাওঁ তাৰ কথা দিনটোৰ বেছিভাগ সময় আমাৰ মনলৈ আহি থাকে, স্মৰণলৈ আহি থাকে। গতিকে আমি ভাল পাব লাগিব। কাক? কৃষ্ণক। আমি মোবাইল ভাল পাইছোঁ, ঘৰ দুৱাৰ ভাল পাইছোঁ, গাড়ী মটৰ ভাল পাইছোঁ, ল'ৰা ছোৱালী ভাল পাইছোঁ, বিভিন্ন ধৰণৰ বস্তু আৰু ব্যক্তিত আমাৰ মনটো লগাই ৰাখিছোঁ। কিন্তু যিমানবিলাক আমি সংসাৰৰ বস্তুত ভাল পাইছোঁ, এয়া এটাও স্থায়ী নহয়। আজি আছে, কাইলৈ নাই। আপুনি যিটো বস্তুক আজি আটাইতকৈ বেছি ভাল পাইছে, কাইলৈ হয়তো সেই বস্তুটো আপোনাৰ নাথাকিবও পাৰে। আৰু যিটো বস্তুক আজি আপুনি আটাইতকৈ ভাল পাইছে, কাইলৈ হয়তো সেইটো বস্তুক আপুনি ভাল নাপাবও পাৰে। কাৰণ এইবিলাক হৈছে অস্থায়ী আৰু মায়াৰ বস্তু। অবস্তুক দেখাওৱে বস্তুক আৱৰি। সেইকাৰণে তাৰ বিপৰীতে ভগৱান কৃষ্ণক ভাল পাব লাগিব। যদি আমি ভগৱানক ভাল পাওঁ, সেইটোৱে আমাৰ কাৰণে ভক্তি। সেইকাৰণে ইয়াত কৈছে এমত দুৰ্লভ জন্ম পায়া যিটো ভকতিক আচৰক, কাম্য কৰ্ম যত মিছা হেন জানি তাক বাঞ্ছা নকৰক। কাম্য কৰ্ম কোনবিলাক? যিবিলাক কৰ্ম কৰিলে আমি ভাবোঁ যে ইন্দ্ৰিয়টো আমি, শৰীৰটো আমি আৰাম দিব পাৰিছোঁ, এইবিলাক আমাৰ কাৰণে কাম্য কৰ্ম। মোৰ দেৰিলৈকে শুই থাকিবলৈ মন, এইটো কাম্য। মই মোবাইলটোৱে চাই থাকিবলৈ মন, এইটো কাম্য। মোৰ ৰাতিপুৱা উঠি পঢ়িব লাগে, এইটো কৰ্তব্য। কিন্তু মই পঢ়াৰ মন নাই, দেৰিলৈকে শুই আছোঁ, এইটো কাম্য। কৰ্তব্য কৰ্ম, কাম্য কৰ্ম আৰু নিষিদ্ধ কৰ্ম, এই তিনিটা বস্তু বুজি লওক। ইন্দ্ৰিয়ৰ আৰামৰ কাৰণে যিমানবিলাক কৰ্ম কৰিছোঁ, এইবিলাক হৈছে কাম্য কৰ্ম। শাস্ত্ৰসন্মত যিবিলাক কৰ্ম আপুনি কৰাটো উচিত, এইবিলাক কৰ্তব্য কৰ্ম। আৰু তাৰ বিপৰীতে শাস্ত্ৰই যিবিলাক মানা কৰিছে বা নিষেধ কৰিছে, এইবিলাক নিষিদ্ধ কৰ্ম। এই তিনিটা কথাটো যদি আমি বুজি লওঁ, তেতিয়া নিষিদ্ধ কৰ্মৰ পৰা আমি আঁতৰি আহিব পাৰিম, কৰ্তব্য কৰ্মখিনি আমি আচৰণ কৰিব পাৰিম, আৰু কাম্য কৰ্মৰ পৰা আমি দূৰত আহিব পাৰিম। কাম্য কৰ্মবিলাক কিয় কৰোঁ? ভাবোঁ যে সেইবিলাকে আমাক সুখ দিব বা আনন্দ দিব। কিন্তু আচলতে কাম্য কৰ্মবিলাকে আপোনালোকক স্থায়ী সুখ দিব নোৱাৰে। যিবিলাক কামনা বাসনা আপোনালোকৰ বা আমাৰ মনত আছে, এইবিলাক হৈছে ক্ষণস্থায়ী, আৰু য'ত আমি সুখ বিচাৰিছোঁ এই সুখটো চিৰস্থায়ী নহয়। সেইকাৰণে ইয়াত কৈছে প্ৰহ্লাদে, কাম্য কৰ্ম যত মিছা হেন জানি তাক বাঞ্ছা নকৰক।
কি কৰিম তেতিয়াহ'লে? বিষ্ণুৰ চৰণ স্মৰণত পৰে পুৰুষৰ লাভ নাই। পুৰুষ মানে ইয়াত আত্মাক বুজাইছে, জীৱক বুজাইছে। জীৱৰ এটাই মাত্ৰ মহালাভ, সেইটো হৈছে ভগৱান কৃষ্ণৰ চৰণ চিন্তন। আমি যিমান প্ৰভু ভগৱন্তৰ চৰণ স্মৰণত আনিম, সেইটোৱে আমাৰ কাৰণে লাভ হ'ব। আৰু এই ভক্তিটো কেতিয়াও ক্ষয় নহয়। পাৰ্থ নৈব ইহনা অমূত্ৰ বিনাশস্তস্য বিদ্যতে তৎ স্বয়ং পাৰ্থ নৈব ইহনা অমূত্ৰ বিনাশস্তস্য বিদ্যতে নাহি কল্যাণকৃত কচ্চিৎ দুৰ্গতিম তাত গচ্ছতি। 6ষ্ঠ অধ্যায় 40 নম্বৰ শ্লোক গীতা। হে অৰ্জুন, যদি কোনোবাই ভক্তি কৰিলে, এই ভক্তি কৰোঁতে যদি শৰীৰটো কিবা কাৰণত নাশু হৈ গ'ল, তথাপিও তাৰ চিন্তা কৰিবলগীয়া একো নাই। এই পিছৰ জন্মত তাৰ পৰাই পাব। সেইকাৰণে আপোনালোকে দেখে সৰু সৰু ল'ৰা ছোৱালী জন্মৰ কেইমাহমানৰ পাছৰ পৰা কিছুমানে আধ্যাত্মিকত বিৰাট উচ্চ শিখৰত গুচি যায়। তেওঁলোকে সুন্দৰকৈ শ্লোক মাতিব পাৰে, পদ গাব পাৰে, ভাগৱতৰ ব্যাখ্যা কৰিব পাৰে। কেনেকৈ? আগৰ জন্মৰ সংস্কাৰ। আগৰ জন্মত তেওঁলোকে ভক্তি মাৰ্গটো আগবঢ়াই থৈছে। সেইকাৰণে ইয়াত কৈছে, বিষ্ণুৰ চৰণ স্মৰণত পৰে পুৰুষৰ লাভ নাই। যিমান শকতি হৰি সুমৰক মনুষ্য জন্মে সদায়। যিমান পাৰে ঈশ্বৰ চিন্তা কৰাৰ কথা কৈছে। কিয় কৰিম? সমস্তৰে প্ৰিয় সুহৃদ আত্মা জগতৰ পিতা মাতা, হেন জানি আন বিষয় এৰিয়া সদায় হৰিক চিন্তা। কিহৰ কাৰণে ঈশ্বৰ চিন্তা কৰিম? কাৰণ তেওঁ হৈছে সমস্তৰে প্ৰিয় সুহৃদ আত্মা জগতৰ পিতা মাতা। অৰ্জুনক কৈছে গীতাত, পিতাহমস্য জগতো মাতা ধাতা পিতামহ বেদ্যম পবিত্ৰ ওংকাৰ ঋক সাম যজুৰে বচ। 9ম অধ্যায় 17 নম্বৰ শ্লোক গীতা। হে অৰ্জুন, মই সমস্ত জীৱৰ পিতা, মই মাতা, মই পিতামহ, মই বেদৰ ওংকাৰ, মই ঋক বেদ, মই সাম বেদ, মই যজুৰ বেদ। ইভেন অৰ্জুনক ইয়ালৈকে কৈছে, মত্ত পৰতৰম নান্যত কিঞ্চিদ অস্তি ধনঞ্জয় মই সৰ্বমিদম প্ৰতম সূত্ৰে মণিগণাইব। 7ম অধ্যায় 7 নম্বৰ শ্লোক গীতা। হে অৰ্জুন, মোতকে শ্ৰেষ্ঠ আৰু কোনো নাই। যেনেকৈ এধাৰী মালাত মণিবিলাক গাঁঠি থোৱা থাকে, তেনেকৈ সমস্ত জীৱ মোৰ লগত এডাল সূতাত গাঁঠি থোৱাৰ দৰে গাঁঠ খাই আছে। গতিকে সেইজন ঈশ্বৰৰ লগত আমাৰ এটা সম্পৰ্ক আছে। কি? তেওঁ আমাৰ পিতা, তেওঁ আমাৰ মাতা, তেওঁ আমাৰ পিতামহ, তেওঁ আমাৰ সুহৃদ, তেওঁ আমাৰ আত্মা। অহম আত্মা গুদাকেশ সৰ্বভূতাশয় স্থিত অহম আদিত্য মধ্যম চ ভূতানাম অন্ত এবচ। 10ম অধ্যায় 20 নম্বৰ শ্লোক গীতা। হে অৰ্জুন, মই সমস্তৰে আত্মা, মই আদি, মই মধ্য, মই শেষ। গতিকে ইয়াত সেইকাৰণে ক'লে, বিষ্ণুৰ চৰণ স্মৰণত পৰে পুৰুষৰ লাভ নাই। কেৱল ঈশ্বৰৰ চিন্তন কৰিব লাগে। কিয়? কাৰণ তেওঁ সমস্তৰে প্ৰিয়, তেওঁ সুহৃদ আত্মা, তেওঁ জগতৰ পিতা মাতা। হেন জানি আন বিষয় এৰিয়া সদায় হৰিক চিন্তা। সেইকাৰণে আন বিষয়বিলাক এৰি ত্যাগ কৰি ঈশ্বৰ চিন্তা কৰাৰ কথা আমাক ইয়াত কৈছে। কৃষ্ণ কৃষ্ণ। বুলিবা ভাগ্যৰ উদ্যম এৰিবে, কি কাৰ্যত লাগে আক। ইহাৰ উত্তৰ শুনা নিৰন্তৰ, দৈত্য শিশু মোৰ বাক। পশু শৰীৰতো ইন্দ্ৰিয়ৰ সুখ, সমস্তে দেহত পাৱে। পূৰ্বৰ অদৃষ্টে যত্ন নকৰিবে, আপুনি আনি মিলাৱে। দুখক লাগিয়া যেন পুৰুষে, একো যত্ন নকৰয়, তথাপিতো আনি মিলাৱয় দৈব্যে। অন্তে দুখ নপাৱয়। এৰা
সেহি মতে জানা সুখ মিলে আহি দুয়ো গোছে তীক্ষণে একদম আকৌ লাগি যত্ন কৰিবে নালাগে বিচাৰি দেখিও মনে হে ৰাম কেৱলেহে আয়ু ব্যৰ্থ হুৱে মাত্ৰ পৰম দুখক পাৱে সেহি মত শ্ৰম কৰিলে জানিবা একোৱে সুখ নপাৱে মুকুন্দ পদক যিটো জনে ভজে ও যেন মতে সুখী হয় একোৱে উপায় সীমত কৰিয়া নহিকে সুখী নিশ্চয় কৃষ্ণ কৃষ্ণ চাউণ্ডটো বৰ মিলা নাই কোন আছে চাউণ্ডত ইয়াত কৈছে বুলিবা ভাগ্যৰ উদ্যম এৰিবে কি কাৰ্যত লাগে আকৌ ইহাৰ উত্তৰ শুনা নিৰন্তৰ দৈত্য শিশু মূৰবাক পশু শৰীৰতো ইন্দ্ৰিয়ৰ সুখ সমস্ত দেহত পাৱে পূৰ্বৰ অদৃষ্টে যত্ন নকৰিবে আপুনি আনি মিলাৱে আমি সুখ দুখ কেনেকৈ পাওঁ আপোনালোকক অলপ আগতে আলোচনা কৰিছিলোঁ প্ৰাৰব্ধত যিটো আমি লৈ আহোঁ প্ৰাৰব্ধত যদি আমাৰ পুণ্যৰ সংখ্যাটো বেছি হ'ল সুখ আমি বেছি পাম পাপৰ সংখ্যাটো যদি বেছি হৈছে আমি দুখ বেছি পাম অৰ্থাৎ আমি যিহেতুকে মিশ্ৰিত কৰ্ম লৈ আহোঁ মিশ্ৰিত কৰ্মত পাপ আৰু পুণ্যৰ যিটো পৰিমাণ তাৰ ওপৰত নিৰ্ভৰ কৰি আমি সুখ দুখ ভোগ কৰিবলগীয়া হৈছে ইয়াত এতিয়া কৈছে সেইকাৰণে পূৰ্বৰ অদৃষ্টে যত্ন নকৰিবে আপুনি আনি মিলাৱে যিটো বস্তু আপুনি পাবলগীয়া আছে সেইটো আপুনি পাব দুখক লাগিয়া যেহেন পুৰুষে একো যত্ন নকৰে তথাপিতো আনি মিলাৱৈ দৈবে অন্তে দুখ নাপাওঁ আমাৰ এনেকুৱা কোনো নাই যোনে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰে যে হে প্ৰভু মোক দুখ দিয়া এনেকুৱা কোনো নাই আমি সবেই ভগৱানৰ ওচৰত সুখ বিচাৰোঁ এটাই চৰিত্ৰ আছে দুখ বিচৰা সেয়া হৈছে মহাভাৰতৰ কুন্তি যেতিয়া কুৰুক্ষেত্ৰ সাং কৰি ভগৱান কৃষ্ণ দ্বাৰকালৈ যাবলৈ ধৰিলে তেওঁ যেতিয়া ৰথত আহি বহিছে তেতিয়া দেখা পাইছে যে ৰথৰ আগত ৰাস্তাত কোনোবা এটি নাৰী মূৰ্তি থিয় হৈ আছে ভগৱান কৃষ্ণ ৰথৰ পৰা নামি আহিল আৰু নামি আহি লাহে লাহে তেওঁ নাৰীগৰাকী ওচৰলৈ গৈ দেখা পালে যে আন কোনো নহয় পেহীয়েক কুন্তি আৰু দেখিছে কুন্তিয়ে কান্দি আছে তেওঁ ভগৱান কৃষ্ণই সুধিলে যে পেহী তোমাৰ মনত আৰু কি দুখ আছে 18 অক্ষৌহিণী সেনাৰ ভিতৰত কেৱল 11 জন বাচিছিলে এক অক্ষৌহিণী সেনাত 2,18,700 সেনা থাকে তেনেকুৱা 18 অক্ষৌহিণী সেনা তাৰ ভিতৰত কেৱল 11 জন বাচিছিল বুলি কোৱা হয় তাৰে 5 জন পাণ্ডৱ কৃষ্ণ সাত্যকী 7 জন অশ্বত্থমা কৃতবৰ্মা কৃপাচাৰ্য 7-3 10 জন আৰু এজন ধৃতৰাষ্ট্ৰৰ ঔৰসত এগৰাকী দাসীৰ গৰ্ভত এটি সন্তান হৈছিল নাম আছিল যুযুৎসু এই যুযুৎসু বাচি আছিল ভগৱান কৃষ্ণই পেহীয়েকক কৈছে পেহী প্ৰায় 40 লাখ সেনাৰ ভিতৰত তোমাৰ 5টা সন্তান একদম সুন্দৰভাৱে সুস্থ হিচাপে জীয়াই আছে আকৌ ৰাজাধিৰাজ সম্ৰাট হ'ল এতিয়া যুধিষ্ঠিৰ এতিয়া আৰু তোমাৰ মনত কি দুখ আছে কোৱা মই তোমাক আজি যি লাগে তাকে দিম তেতিয়া কুন্তিয়ে ভগৱানক কৈছিল যে মোক বিপদ দিয়া
বিপদ সন্তুত শাশ্বত তত্র তত্র জগৎ গুরু ভবতু দর্শনম ইয়াত স্যাৎ পুনঃ ভব দর্শনম 1:8-25 প্রথম স্কন্ধ অষ্টম অধ্যায় 25 নম্বৰ শ্লোক ভাগৱত। কুন্তীয়ে কৈছে মোক দুখ দিয়া। ভগৱানে কৈছে কি কোৱা পেহী, কিহৰ কাৰণে দুখ লাগে? বোলে মোৰ জীৱনলৈ যেতিয়া যেতিয়া দুখ আহিছে এই প্ৰতিটো দুখত তুমি আমাৰ ওচৰত আছিলা। কোনবিলাক দুখ? বিষান মহাগ্নে পুৰুষদা দৰ্শনাত অসৎ সভায় বনবাস কৃষ্ণত মৃদে মৃদে অনেকো মহাৰথাস্ত্ৰাত দ্রৌণী অস্ত্ৰাত হৰি অভিৰক্ষিতা 1:8-24 প্ৰথম স্কন্ধ অষ্টম অধ্যায় 24 নম্বৰ শ্লোক ভাগৱত। তাত কৈছে হে কেশৱ, বিষান যেতিয়া ভীমক দুৰ্যোধনে বিষ পান কৰাইছিল, অগ্নি যেতিয়া জতুগৃহ জ্বলাই দিছিল, পুৰুষদা নৰখাদক বনত থাকোঁতে, অসৎ সভাই দ্ৰৌপদীৰ বস্ত্ৰহৰণৰ সময়ত, বনবাস কৃষ্ণত বনবাসত থাকোঁতে বিভিন্ন ধৰণৰ অপায় অমংগল, বিশেষকৈ দুৰ্বাসাৰ সাপৰ পৰা অকণমান দ্ৰৌপদীৰ পাত্ৰত লাগি থোৱা শাক ভোজন কৰি দুৰ্বাসা আদিৰ ভোগ গুচুৱাই দিছিল, যাৰ পৰা সাপৰ পৰা মুক্তি পাইছিল। আৰু ইতিমধ্যে হৈ যোৱা কুৰুক্ষেত্ৰৰ যুদ্ধত বিভিন্ন মহাৰথীৰ অস্ত্ৰৰ পৰা আৰু অশ্বত্থমাৰ ব্ৰহ্ম অস্ত্ৰৰ পৰা তুমি ৰক্ষা কৰিছা। আৰু আজি মোৰ সন্তানকেইটাই ৰাজাধিৰাজ সম্ৰাট হওঁতে তুমি কৈছা যে মই গুচি যাওঁ। সেইকাৰণে হে কেশৱ, মোক আকৌ সেই দুখবিলাক দিয়া যাতে তুমি মোৰ ওচৰত থাকা। কিন্তু আমিবিলাকে কোনেও দুখ নিবিচাৰোঁ। ভগৱানৰ ওচৰত আমি সদায় প্ৰাৰ্থনা কৰোঁ আমাক সুখেই লাগে। ঘটনা হ'ল দুখ নিবিচাৰোঁ যদিও আমাৰ জীৱনলৈ দুখ আহেনে নাই? আমিতো দুখ কোনোদিনে বিচৰা নাই, তথাপিও আমি দুখ পাইছোঁ। ঠিক তেনেকৈ যিহেতু আপুনি দুখ নিবিচৰাকৈ আপোনাৰ জীৱনলৈ দুখ আহিব পাৰে, চিধা ফৰ্মুলা এটাই প্ৰহ্লাদে দৈত্য শিশুক কৈছে, সুখ নিবিচৰাকৈও আপোনাৰ জীৱনলৈ সুখ আহিব। সুখ দুখৰ কনচেপ্টটো আমি প্ৰাৰব্ধত লৈ আহিছোঁ। এবাৰ এজনে বৰ সুন্দৰ কৈছে, 4টা বস্তুৰ ওপৰত আমাৰ সুখ দুখ নিৰ্ভৰ কৰে। প্ৰথম হৈছে 25% প্ৰাৰব্ধৰ ওপৰত। আমি যিটো লৈ আহিছোঁ এইটো ভোগ কৰিব লাগিব। 25% নিৰ্ভৰ কৰিছে আইসকলৰ ওপৰত। আমি প্ৰথমতে আলোচনা কৰিছিলোঁ গৰ্ভত সন্তানটো থাকোঁতে গৰ্ভৱতী মহিলাগৰাকীৰ তেওঁৰ খাদ্য আৰু জ্ঞানেন্দ্ৰিয়ৰ দ্বাৰা আহৰণ কৰা জ্ঞানৰ কেনেকুৱা ধৰণৰ জ্ঞান বা কেনেকুৱা ধৰণৰ খাদ্য, তাৰ ওপৰত এই সন্তানটোৰ সুখ দুখৰ নিৰ্ভৰ কৰিছে। সেই সময়ত তেওঁৰ চিন্তা চৰ্চা কেনেকুৱা, ভাৱ ধাৰণা কেনেকুৱা, এই কথাখিনি নিৰ্ভৰ কৰিছে। সেইকাৰণে আগতে বিয়াৰ সময়ত জ্যেষ্ঠসকল গৈ কইনা বা বৰক আশীৰ্বাদ দিয়ে আৰু তেওঁলোকক ভাল ভাল কথা কয়, তহঁত এটা নতুন জীৱন যাপন কৰিবলৈ ওলাইছ, এইকেইটা কথা মানি থাকিবি। পিতৃৰ 25% নিৰ্ভৰ কৰিছে সৃষ্টি কাৰ্যত আগবঢ়াৰ সময়ত তেওঁৰ মানসিক চিন্তা চৰ্চা কেনেকুৱা, কি ধৰণে তেওঁ আগবাঢ়িছে। আৰু 25% নিৰ্ভৰ কৰিছে তেওঁৰ বৰ্তমান আচৰণ কেনেকুৱা। আপোনাৰ প্ৰাৰব্ধও যেনিবা বেয়া, আইগৰাকীও যেনিবা ভাল কথা চিন্তা নকৰিলে, পিতৃৰো যেনিবা আচৰণ বেয়া, কিন্তু 75% বেয়া হ'লেও 25% আপোনাৰ হাতত আছে। এই 25% হৈছে আপোনাৰ বৰ্তমানৰ কৰ্ম। আপুনি বৰ্তমান কি কৰিছে? প্ৰহ্লাদে যিটো বাৰে বাৰে কৈ আছে, আমি বৰ্তমান কি কৰিছোঁ? আমাৰ জীৱনটো গুচি গ'ল, যোৱাখিনি গ'ল, কিন্তু এতিয়া কি কৰিছোঁ? আমি জনাৰ পাছত কি কৰিছোঁ? সেইকাৰণে ইয়াত কৈছে, দুখক লাগিয়া যেহেন পুৰুষে একো যত্ন নকৰে, তথাপিতো আনি মিলাৱে দৈবে অন্তে দুখ নাপাওঁ। দুখৰ শেষ হোৱাৰ লগে লগে দুখ নাথাকে। সেইমতে জানা সুখ মিলে আঁকি দুয়ো গুছে, দুখ গুছে দেদিখনে, এইটো দুয়ো নহয়, দুখ গুছে দেদিখনে, আক লাগি যত্ন কৰিবে নালাগে, বিচাৰি দেখিও মনে। যেনেকৈ দুখ নিবিচৰাকৈ আমাৰ জীৱনলৈ আহে, তেনেকৈ সুখো নিবিচৰাকৈ আহিব। কেৱল একে আয়ু ব্যৰ্থ হোৱে মাত্ৰ পৰম দুখক পাৱে, সেইমতে শ্ৰম কৰিলে জানিবা একোৱে সুখ নাপাৱে। কেৱল আপোনাৰ ব্যৰ্থ শ্ৰম হ'ব যদি আমি সুখ বিচাৰি
ধন ধান সংসাৰৰ মাজতে যদি আবদ্ধ কৰি নিজক ৰাখিছোঁ, তেতিয়াহ'লে তাৰ পৰা কেৱল আমাৰ ব্যৰ্থ শ্ৰম হ'ব বুলি কৈছে। তাৰ বিপৰীতে মুকুন্দ পদক যিটো জনে ভজে যেনমতে সুখী হয়, একোৱে উপায় সীমত কৰিয়া নহিকে সুখী নিশ্চয়। তাৰ বিপৰীতে কৈছে মুকুন্দৰ পদক, ভগৱান কৃষ্ণৰ চৰণ কমলত যিজনে ভজন কৰিলে, যিজনে শৰণ ল'লে, তেওঁ যিটো আনন্দ পাব, একোৱে উপায় সীমত কৰিয়া নাহিকে সুখী নিশ্চয়, তেনেকুৱা আনন্দ আৰু আপোনালোকে একো নাপায়। কিয়নো কৃষ্ণক ভজিলেনো আনন্দ পোৱাৰ কাৰণটো কি? কিহৰ কাৰণেনো গুৰুজনাই ইমানবিলাক দেৱ দেৱতাৰ থাকোঁতে কৃষ্ণতে শৰণ লোৱাৰ কথা ক'লে? কিহৰ কাৰণেনো গীতাত ভগৱান কৃষ্ণই নিজ মুখে অৰ্জুনক ক'লে যে চব বাদ দি মোৰ ওচৰতে শৰণ ল? বস্তুটো বুজক, তিনিটা তত্ত্ব আছে মূল। এক হৈছে ভগৱান, এক হৈছে মায়া বা সংসাৰ, এক হৈছোঁ আমি জীৱ। আমাক সকলোকে আনন্দ লাগে কাৰণ আমি পৰম আনন্দৰ অংশ। এনেকুৱা কোনো মানুহ নাই যাক আনন্দ নালাগে, যোনে সুখ নিবিচাৰে। চবকে সুখ লাগে। এইটো বেলেগ কথা, কোনোবাই কাপোৰ কানিৰ মাজত সুখ বিচাৰিছে, কোনোবাই ধন টকা পইচাৰ মাজত বিচাৰিছে, কোনোবাই বিভিন্ন খোৱা বোৱাৰ মাজত বিচাৰিছে, এইটো তেওঁলোকৰ কথা। কিন্তু সুখ আমাক সকলোকে লাগে। এতিয়া সুখটো পাম ক'ত? তিনিটা তত্ত্বৰ, এফালে ভগৱান, এফালে মায়া, আৰু আমি জীৱবিলাকক সুখ লাগে। মায়াৰ বিষয়ে লিখিছে ঋতেৰ্থে যৎ প্ৰতীয়ত না প্ৰতীয়ত চাত্মানি তৎ বিদ্যাৎ আত্মনো মায়া যথা ভাসো যথাতম। 2:34 দ্বিতীয় স্কন্ধ 9ম অধ্যায় 34 নম্বৰ শ্লোকত লিখিছে, আৰু ইয়াৰ অনুবাদ কৰিছে গুৰুজনাই পানীৰ দৰে ভাষাত, অবস্তুক দেখাৱই বস্তুক আৱৰি, এইহে মোহৰ মায়া জানা নিষ্ট কৰি। মায়া কি? যি অবস্তুক বস্তু কৰি দেখুৱাইছে। য'ত সুখ নাই তাতে সুখ আছে বুলি আপোনাক মোক যিকোনে দেখাইছে, এইটো হৈছে মায়া। তাৰ বিপৰীতে কৃষ্ণ মানে আনন্দ। তৈত্তৰীয় উপনিষদত লিখিছে ৰসো বৈশঃ, সেইজন আনন্দময়। উদ্যোগত লিখিছে মহাভাৰতৰ কৃষ্ণ শব্দৰ অৰ্থ কৃষি ভূবাচক শব্দ ন নিবৃত্তিবাচক দ্বৈৰ একাত পৰম ব্ৰহ্ম কৃষ্ণ ইতি অভিধীয়তে। অনুবাদ কৰিছে মহাপুৰুষ মাধৱদেৱে, কৃষেন শব্দ এইটো পৃথিৱী বাচক ভৈলা ন আনন্দত প্ৰৱৰ্তয়, দুইৰো এক পদ মিলি পৰম ব্ৰহ্ম ৰূপ কৃষ্ণ নাম আনন্দক মাত্ৰ কয়। কেৱল কৃষ্ণ মানে আনন্দ। আৰু যিহেতু আমাক আনন্দ লাগে, সেইকাৰণে আমি কৃষ্ণত শৰণ ল'ব লাগিব। 700 শ্লোকৰ গীতা, এটা ধৃতৰাষ্ট্ৰই মাত্ৰ শ্লোক কৈছে, 40টা শ্লোক সঞ্জয়ে ধৃতৰাষ্ট্ৰক কৈছে, 85টা শ্লোকত অৰ্জুনে ভগৱান কৃষ্ণক প্ৰশ্ন কৰিছে, 574টা শ্লোকত ভগৱান কৃষ্ণই অৰ্জুনক গীতা কৈছে। অৰ্জুনৰ মনৰ সংশয় শেষ কৰি কৰি শেষত গৈ এটা কথাই ক'লে যে হে অৰ্জুন, তোক মই এতিয়া গোপনীয়ৰ পৰা গোপনীয় কথাটো কওঁ, শুন। চাওক, প্ৰথমতে যিমানবিলাক কৈছে এইবিলাক হৈছে যদিও গোপনীয়, ইতিতে গুহ্যমাখ্যাতম গুহ্যত গুহ্যতৰম ময়া বিমৃশে তদ অশেষেন যথেচ্ছসি তথা কুৰু। অষ্টাদশ অধ্যায় 63 নম্বৰ শ্লোকত কৈছে, হে অৰ্জুন, মই এতিয়ালৈকে তোক যিমানখিনি জ্ঞান দিলোঁ, এই জ্ঞানবিলাক গুহ্য আৰু গুহ্যতৰ, তই এইটো গোটেইখিনি বুজি লৈ তোৰ যি ইচ্ছা তই তাকে কৰ, যদিচ্ছসি তথা কুৰু। কিন্তু তাৰ পাছত গোপনীয়ৰ পৰাও আটাইতকৈ গোপনীয় কথাটো কৈছে, সৰ্বগুহ্যতমম ভূয় শৃণুমে পৰমম বচ ইষ্টসীমে দৃঢ়মিতি ততো বক্সামিতে হিতম। অষ্টাদশ অধ্যায় 64 নম্বৰ শ্লোকত কৈছে, এতিয়া মই তোক গোপনীয়ৰ পৰা গোপনীয় কথাটো ক'ম। কি? শুন। কি ক'লে? সৰ্বধৰ্মান পৰিত্যাজ্য মাম একম শৰণম ব্ৰজ অহম ত্ব সৰ্ব পাপেভ্যো মোক্ষয়িষ্যামি মা শুচ। অষ্টাদশ অধ্যায় 66 নম্বৰ শ্লোক, সৰ্বধৰ্ম এৰি এক শৰণ সাক্ষাৎ সুদৃঢ় বিশ্বাসে সখী লৈ কোৱা মাত নকৰিবা ভয় হেৰা কৰ অংগীকাৰ সমস্ত পাপত মই কৰিব নিস্তাৰ। অৰ্জুনক কৈছে, হে অৰ্জুন, চব বাদ দি তই মোৰ ওচৰত গুচি আহিবি। তাৰ মানে আমাকো যিটো আনন্দ লাগে, এই আনন্দটো পাবৰ কাৰণে আমি কেৱল আৰু কেৱল কৃষ্ণ। আৰু সেইকাৰণে প্ৰহ্লাদে কৈছে মুকুন্দ পদক
যিটোজনে ভজে যেন মতে সুখী হয়, একোৱে উপায় সিমত কৰিয়ে নহিকে সুখী নিশ্চয়। কেৱল কৃষ্ণৰ চৰণ ভজন কৰিলেহে আমি পৰম আনন্দ লাভ কৰিব পাৰিম। তাৰ বাহিৰে আৰু বেলেগ উপায় শাস্ত্ৰত দিয়া নাই। ইয়ালৈকে কৈছে, তাৰপিছত যাওক কৃষ্ণ। কৃষ্ণ অঘোৰ সংসাৰৰ যাৱে নতুবাৰে শৰীৰ সুগৃহ থাকে ভগৱন্ত পদ সেৱা কৰিব লাগে